এই আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল গুৱাহাটী, জয়পুৰ আৰু তিৰুৱনন্তপুৰম বিমানবন্দৰ ৫০ বছৰৰ বাবে লিজত দিয়াৰ প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন। দেশজুৰি চাকৰি প্ৰত্যাশীসকলৰ বাবে সাধাৰণ যোগ্যতা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ৰাষ্ট্ৰীয় নিযুক্তি সংস্থা গঠনৰ প্ৰস্তাৱতো কেবিনেটৰ অনুমোদন। বৰ্ষা ঋতুৰ সময়ছোৱাত বাহকজনিত ৰোগসমূহ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ প্ৰতি আহ্বান। মৈত্ৰী আঁচনিৰ অধীনত একবিংশ শতিকাৰ নতুন প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ আৰক্ষী বাহিনীক গঢ় দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আৰু ভাৰতত কোভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ২০ লাখ অতিক্ৰম। অসমত কৰোনা আক্ৰান্তৰ চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত সেনাবাহিনীৰ ৪০ গৰাকী জোৱানৰ প্লাজমা দান। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰীসভাই ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ অধীনৰ গুৱাহাটী, জয়পুৰ আৰু তিৰুৱনন্তপুৰম বিমানবন্দৰ ৫০ বছৰৰ বাবে লিজত দিয়াৰ এটা প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব চমুকৈ PPP ব্যৱস্থাৰ মাধ্যমেৰে তিনিওটা বিমানবন্দৰৰ পৰিচালনা, ব্যৱস্থাপনা আৰু উন্নীতকৰণৰ ক্ষেত্ৰত আদানী এণ্টাৰপ্ৰাইজেছ লিমিটেডক লিজত দিয়া হ'ব। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক নিলামৰ মাধ্যমেৰে এই কোম্পানীটোক তিনিওটা বিমানবন্দৰৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে বাছনি কৰে। এই প্ৰকল্পসমূহে তিনিওটা বিমানবন্দৰক বিশ্বমানৰ বিমানবন্দৰ হিচাপে উন্নীত কৰাৰ লগতে বিমান যাত্ৰীসকলক উন্নত সেৱা আগবঢ়োৱাত সহায় কৰিব। লগতে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ ৰাজহ সংগ্ৰহো বৃদ্ধি পাব। কেন্দ্ৰীয় মন্ত্ৰীসভাই লগতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিসমূহৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কিছু সংস্কাৰ সাধন কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় নিযুক্তি সংস্থা চমুকৈ NRA নামেৰে এটা সংস্থা গঠনৰ প্ৰস্তাৱতো অনুমোদন জনাইছে। এই সংস্থাই দেশজুৰি সাধাৰণ যোগ্যতা পৰীক্ষা অনুষ্ঠিত কৰিব। শ্ৰী জাভ্ৰেকাৰে কয় যে দেশৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে ই এটা ঐতিহাসিক সিদ্ধান্ত হিচাপে পৰিগণিত হৈছে। গ্ৰুপ বি আৰু গ্ৰুপ চিৰ নন টেকনিকেল পদসমূহৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে এই পৰীক্ষা অনুষ্ঠিত হ'ব। এই সংস্থাত ৰেল মন্ত্ৰালয়, বিত্ত মন্ত্ৰালয়, SSC আৰু RRB তথা IBPSৰ প্ৰতিনিধি থাকিব। এই সাধাৰণ যোগ্যতা পৰীক্ষাত লাভ কৰা নম্বৰৰ ৩ বছৰ পৰ্যন্ত বৈধতা থাকিব। চৰকাৰে এই সংস্থাৰ বাবে ১,৫১৭,৫৭ টকা আবণ্টন দিছে। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, ৰাজহুৱা খণ্ডৰ কোম্পানী আৰু ব্যক্তিগত খণ্ডতো সমূহীয়া যোগ্যতা পৰীক্ষাৰ নম্বৰসমূহ বৈধ হিচাপে গণ্য কৰা হ'ব। প্ৰাৰম্ভিক পৰ্যায়ত এই সংস্থাই বছৰত দুবাৰকৈ এই যোগ্যতা পৰীক্ষা অনুষ্ঠিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড-19ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত বৰ্ষা ঋতুৰ সময়ছোৱাত জনসাধাৰণক স্বাস্থ্য সম্পৰ্কীয় বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কৈছে যে এই সময়ছোৱাত বাহকজনিত ৰোগসমূহ সোনকালে বিয়পাৰ বাবে প্ৰয়োজনীয় সতৰ্কতা মানি চলাটো আৱশ্যকীয়। শ্ৰীমোদীয়ে কয় যে চৰকাৰে অনবৰতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে আৰু আক্ৰান্ত লোকক পৰ্যাপ্ত যতন আগবঢ়োৱাৰো ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড হৰ্ষবৰ্ধনে কৈছে যে বাহকজনিত এই ৰোগসমূহেও জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। সেয়েহে এই ৰোগসমূহক সাধাৰণভাৱে লোৱা উচিত নহয়। অসম চৰকাৰে মৈত্ৰী আঁচনিৰ অধীনত একবিংশ শতিকাৰ নতুন প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ আৰক্ষী বাহিনীক গঢ়ি তোলাৰ বাবে লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ বাবে থানাসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ অংশ হিচাপে অত্যাধুনিক সা সুবিধাৰে সুসজ্জিত কৰি তোলা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোৱালপাৰা জিলাৰ দুধনৈত আজি অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত দুধনৈ থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰি দিয়া ভাষণত এইদৰে কয়। তেওঁ কয় যে ৰাজ্য চৰকাৰৰ নেতৃত্বত আৰক্ষীয়ে দৃঢ়তা আৰু দক্ষতাৰে সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই সময়ছোৱাত থানাসমূহত দাখিল কৰা এজাহাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া দ্ৰুত কৰি তোলাৰ বাবে পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কোভিড-19ৰ লগতে ৰাজ্যখনে সম্প্ৰতি সন্মুখীন হোৱা বান, খহনীয়াৰ দৰে জটিল পৰিস্থিতিসমূহতো আৰক্ষীয়ে উল্লেখনীয় ভূমিকা পালন কৰিছে। সেয়েহে আৰক্ষীৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীৰে সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ প্ৰতি আহ্বান জনাইছে। মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় যে নিজৰ দায়িত্বৰ প্ৰতি নিষ্ঠাৰে কাম কৰা আৰক্ষীক পুৰস্কৃত কৰাৰ লগতে কৰ্তব্যৰ প্ৰতি অৱহেলা দেখুওৱা বা গাফিলতি কৰা আৰক্ষীৰ লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিপিনী বীণাপানী কোচ আৰু প্ৰগতিশীল কৃষক চেনাই চি বসুমতাৰীক সম্বৰ্ধনা জনায়। ৰাজ্যৰ বিভিন্ন ঠাই ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ কেইবাখনো উপনৈয়ে সৃষ্টি কৰা খহনীয়াৰ কবলত পৰিছে।
ইতিমধ্যে খহনীয়াত কেইবাখনো জিলাৰ ৰাজহুৱা অনুষ্ঠান আৰু বাসগৃহ বিলীন হৈ যোৱাৰ লগতে কেতবোৰ ঠাইত খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে। ওদালগুৰি জিলাৰ নেপালপাৰা গাঁও, নিজৰাঙাপানী, বিজলীবাৰী আৰু পটাবাৰী গাঁৱৰ ভালেমান অঞ্চল খহনীয়াৰ কবলত পৰিছে বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰত প্ৰকাশ পাইছে। ইফালে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ বিভিন্ন উপনৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ ফলত ধেমাজি, লখিমপুৰ, বাক্সা, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ 13খন গাঁও বানৰ কবলত পৰিছে। সাম্প্ৰতিক বানত এই 5খন জিলাৰ 3,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি আৰু লখিমপুৰ জিলাত এতিয়াও ভালেসংখ্যক লোক আশ্ৰয় শিবিৰতে আছে। লখিমপুৰ জিলাৰ নাওবৈচাৰ 6খন গাঁও এতিয়াও জলমগ্ন হৈ আছে। বানত লখিমপুৰ জিলাৰ 165 হেক্টৰকে ধৰি মুঠ 199 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। মেঘালয়ৰ ডাউকি ভূমি সীমা শুল্ক কেন্দ্ৰটো প্ৰায় 5 মাহ বন্ধ হৈ থকাৰ পাছত পুনৰ মুকলি কৰি দিয়া হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ সকলো নীতি নিৰ্দেশনা মানি চলি বিলাহীৰ এখন ট্ৰাক আৰু চিনহিলৰ 4খন ট্ৰাক ডাউকিৰ পৰা বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে। ইফালে সুদীৰ্ঘ বিৰতিৰ অন্তত ৰপ্তানি পুনৰ আৰম্ভ হোৱা বিষয়টোক লৈ মেঘালয় আন্তঃৰাষ্ট্ৰীয় ৰপ্তানিকাৰী চেম্বাৰ্ছ অৱ কমাৰ্চৰ সদস্যসকলৰ লগতে পাহাৰীয়া খেতিয়ক সন্থা আৰু অন্যান্য দল সংগঠনসমূহে সন্তুষ্টি প্ৰকাশ কৰিছে। ৰেল মন্ত্ৰালয়ে যাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এটা উদ্ভাৱনমূলক ব্যৱস্থাৰ শুভাৰম্ভ কৰিছে। এই নতুন ব্যৱস্থাৰ অধীনত ৰেলপথসমূহৰ পৰিদৰ্শন, নিৰীক্ষণ আৰু জৰুৰী মেৰামতিৰ বাবে ক্ষীপ্ৰভাৱে অহা যোৱা কৰিবলৈ ৰেল বাইচাইকেল ব্যৱস্থা আৰম্ভ কৰা হৈছে। ৰেল মন্ত্ৰালয়ে কয় যে বাৰিষাৰ বতৰত কেতবোৰ স্থানত জৰুৰী মেৰামতিৰ প্ৰয়োজন হয় যদিও বহু সময়ত বতৰে বিঘিনি ঘটোৱা পৰিলক্ষিত হয়। এনে পৰিস্থিতিত যাতে ৰেল সেৱা ব্যাহত নহয় তাৰ বাবে এই ব্যৱস্থা আৰম্ভ কৰা হৈছে। ৰেল বাইচাইকেলসমূহ জৰুৰীকালীন অৱস্থাত যিকোনো দুৰ্গম অঞ্চলত থকা ৰেলপথলৈ অতি সহজে লৈ যাব পৰা যায়। কোভিড-19ৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিত ৰেল যোগাযোগ বন্ধ হৈ থকাৰ সময়ছোৱাত সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ৰেল বাইচাইকেলৰ সহায়ত টহল দিয়াৰ ব্যৱস্থা কৰা হৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভাৰতত কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ হাৰ 73.64% বৃদ্ধি পাইছে। ইতিমধ্যে ভাৰতত 20 লাখ কোভিড ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। যোৱা 24 ঘণ্টাত ভাৰতত 60,000ৰো অধিক লোকে আৰোগ্য লাভ কৰিছে। এই সংখ্যা কেৱল এটা দিনত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সৰ্বাধিক সংখ্যা বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইফালে ভাৰতত কোভিডত মৃত্যুৰ হাৰ 1.91%লৈ অৱনমিত হৈছে। প্ৰায় 30খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কোভিডত মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ কম। ইফালে যোৱা 24 ঘণ্টাত ভাৰতত 66,000 লোক নতুনকৈ কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যাই 27,67,000 অতিক্ৰম কৰিছে। ভাৰতত এই ৰোগত আক্ৰান্তৰ হাৰ 7.72% হৈছেগৈ। বৰ্তমান দেশত 6,76,000ৰো অধিক লোক চিকিৎসাধীন হৈ আছে। এতিয়ালৈকে এই ৰোগত আক্ৰান্ত হৈ 52,889 জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যত কৰোনাত আক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আজি ভাৰতীয় সেনাবাহিনীৰ 40 গৰাকী জোৱানে প্লাজমা দান কৰে। সেনাবাহিনীৰ 4ৰ্থ কৰৰ উদ্যোগত আয়োজিত এই প্লাজমা দান শিবিৰত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। ডঃ শৰ্মাই প্লাজমা দান কৰা সেনা জোৱানসকলক প্ৰশংসা কৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে। ভাষণ প্ৰসংগত ডঃ শৰ্মাই সেনাবাহিনীৰ এই কাৰ্যক অসমৰ লোকৰ বাবে এক গুৰুত্বপূৰ্ণ অৱদান বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে যদি আমি কৰোনাক পৰাস্ত কৰিব লাগে তেনেহলে প্লাজমা দান কৰাটো অতি আৱশ্যকীয়। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাৰতীয় সেনাবাহিনীৰ এয়া হৈছে প্ৰথম বৃহৎ সমূহীয়া প্লাজমা দান। আজিৰ অনুষ্ঠানত সেনাবাহিনীৰ 4ৰ্থ কৰৰ GOC লেফটেনেণ্ট জেনেৰেল শান্তনু দয়ালৰ লগতে ভালেমান বিশিষ্ট লোক উপস্থিত থাকে। অসমত কোভিড-19ৰ ফলত মৃত্যু হোৱা লোকৰ হাৰ দেশৰ ভিতৰতে যথেষ্ট কম যদিও সংক্ৰমণৰ হাৰ 5%ৰো অধিক। ৰাজ্যখনত প্ৰতিদিনে কোভিড ধৰা পেলোৱাৰ বাবে 40,000 পৰা 50,000 পৰ্যন্ত নমুনা পৰীক্ষা অব্যাহত আছে আৰু গড়ে প্ৰায় 5% লোকৰ দেহত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। কালিৰ দিনটোত 44,416টা নমুনা পৰীক্ষাৰ ভিতৰত 2,534 জনৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰ ভিতৰত কেৱল কামৰূপ মহানগৰ জিলাৰ 498 জন লোক আছে। আনহাতে কালি 1,560 জন সংক্ৰমণমুক্ত হোৱাৰ বাবে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। ইয়াৰ ফলত সম্প্ৰতি 23,700 এগৰাকী চিকিৎসাধীন হৈ আছে। আনহাতে 203 জন লোকৰ মৃত্যু হৈছে। গোৱালপাৰা জিলাত যোৱা 24 ঘণ্টাত 24 জন লোক পুনৰ এই ৰোগত আক্ৰান্ত হয়। ইয়াৰ ফলত জিলাখনত আক্ৰান্তৰ সংখ্যা 959লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত 286 জন চিকিৎসাধীন হৈ আছে। আনহাতে জিলাখনত এজন লোকৰ এই ৰোগৰ ফলত মৃত্যু হৈছে। লখিমপুৰ জিলাত কালিৰ দিনটোত 66 জন লোকৰ দেহত কোভিড পজিটিভ পোৱা গৈছে। ইয়াৰ ভিতৰত 855 জন চিকিৎসাধীন হৈ আছে আৰু 1079 জন সুস্থ হৈ উঠিছে।
ইপিনে কাৰ্বি আংলং জিলাত 104ৰ স্বাস্থ্যকৰ্মীৰ দলে আজি ডিফুত কোভিড-19 প্ৰতিৰোধৰ বাবে গণ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ব্যৱসায়ীসকলৰ কোভিড পৰীক্ষা কৰে। ধুবুৰী জিলাত আজি পুনৰ 30জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনৰ মুঠ আক্ৰান্তৰ সংখ্যা 2166লৈ বৃদ্ধি পাইছে। ইয়াৰে 381জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 1721জন আৰোগ্য হৈছে। জিলাখনত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ 5জন লোকৰ মৃত্যু হৈছে। হাইলাকান্দি জিলাত আজি 51জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হোৱাত জিলাখনৰ মুঠ আক্ৰান্তৰ সংখ্যা 1773জন হৈছেগৈ। ইয়াৰে 524জন চিকিৎসাধীন আৰু 1242জন আৰোগ্য হৈছে। আজি আক্ৰান্ত হোৱাসকলৰ ভিতৰত 6গৰাকী শিক্ষক আৰু 2জন বেংকৰ কৰ্মচাৰী আছে। ইফালে হাইলাকান্দি নগৰৰ বিমলেন্দু ৰায় নামৰ এজন লোকৰ কোভিডত আক্ৰান্ত হৈ কালি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। ধেমাজি জিলাত কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা 1285 হৈছেগৈ বুলি আমাৰ সংবাদদাতাই জনাইছে। মিজোৰামত যোৱা 24 ঘণ্টাত 45জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ ৰাজ্যখনত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 860 হৈছেগৈ। ইয়াৰে 481জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 359জন সুস্থ হৈ ঘৰলৈ উভতিছে। যোৱা 24 ঘণ্টাত ৰাজ্যখনৰ 7জন লোক সুস্থ হৈ উঠিছে। মেঘালয়ত আজি নতুনকৈ 78জন লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাত মুঠ চিকিৎসাধীন লোকৰ সংখ্যা 804জন হৈছেগৈ। নতুনকৈ আক্ৰান্ত হোৱাসকলৰ ভিতৰত 35জন BSFৰ জোৱান। ইফালে ৰাজ্যখনত আজি 40জন লোক আৰোগ্য হোৱাত মুঠ সুস্থ হৈ উঠা লোকৰ সংখ্যা 725লৈ বৃদ্ধি পাইছে। ৰাজ্যৰ বিভিন্ন ঠাইত জাপানী এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ৰাজ্যখনৰ সকলো চৰকাৰী চিকিৎসালয়ত এই ৰোগৰ চিকিৎসা বিনামূলীয়া কৰিছে। আনহাতে ব্যক্তিগত চিকিৎসালয়ৰ ICUত চিকিৎসাধীন এনে ৰোগীৰ বাবে 1 লাখ টকালৈকে বিত্তীয় সাহায্য প্ৰদানৰ বিষয়ে ঘোষণা কৰা হৈছে। একেদৰে এই ৰোগত আক্ৰান্ত ৰোগী নিজে গৈ চৰকাৰী চিকিৎসালয়ত ভৰ্তি হ'লে তেওঁলোকৰ যাতায়াতৰ খৰচৰ বাবদ 1000 টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে এনে ৰোগীৰ তেজৰ নমুনা সংগ্ৰহ কৰা স্বাস্থ্যকৰ্মীলৈ প্ৰতিখন শ্লাইডৰ বাবদ 5 টকাকৈ ভাত্তা প্ৰদানৰ দিহা কৰা হৈছে। উল্লেখযোগ্য যে এই ৰোগত আক্ৰান্ত ৰোগীৰ অত্যধিক তাপমাত্ৰাত জ্বৰ, মূৰৰ বিষ, কথা বতৰা অসংলগ্ন, বমি বা মূৰ্ছা যোৱা অৱস্থা হ'ব পাৰে। এনে লক্ষণ দেখা মাত্ৰকে ৰোগীক চিকিৎসকৰ ওচৰলৈ নিয়াৰ বাবে স্বাস্থ্য বিভাগে পৰামৰ্শ দিছে। চিৰাং জিলাৰ বিজনী মহকুমাৰ 1 নম্বৰ বিষ্ণুপুৰ বজাৰৰ ওচৰত আজি পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হয়। লোকজনক অঞ্চলটোৰ ঝাৰবিখপানী গাঁৱৰ অধীৰ মেধি বুলি চিনাক্ত কৰা হৈছে। খাদ্যৰ সন্ধানত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে লোকজনক পথৰ মাজতে আক্ৰমণ কৰাত লোকজন থিততে নিহত হয়। পাছত পাণবাৰী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে যোৱা সোমবাৰেও অঞ্চলটোত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হৈছিল। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চল আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে স্থানীয় লোকসকলে বন বিভাগক আহ্বান জনাই আহিছে। কোকৰাঝাৰ জিলাৰ চানমাৰীত আজি বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ 20তম মৃত্যুবাৰ্ষিকী দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। বড়ো সাহিত্য সভাৰ সৌজন্যত আৰু বিনেশ্বৰ ব্ৰহ্ম সাহায্য ন্যাসৰ সহযোগত আয়োজিত কাৰ্যসূচীৰ অংশৰূপে পুৱাৰ ভাগত সভাৰ পতাকা উত্তোলন কৰাৰ লগতে তেওঁৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি এখন স্মৰণিকাও উন্মোচন কৰা হয়। অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থাৰ সম্পাদক লৰেন্স ইছলাৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম, BTCৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াকে ধৰি ভালেমান লোক উপস্থিত থাকে। মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা আজি পুৱা নিমাতীঘাটলৈ যোৱা এখন যাত্ৰীবাহী ফেৰী যান্ত্ৰিক বিজুতিৰ ফলত ব্ৰহ্মপুত্ৰইদি উটি গৈ কাৰ্তিক চাপৰিত আবদ্ধ হয়। পাছত নিমাতীঘাটৰ পৰা অহা উদ্ধাৰকাৰী দলে আন এখন ফেৰীৰ সহায়ত যাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰে। কামৰূপ জিলাৰ হাজোৰ উখুৰা হেলাচা নিবাসী ইমাম মৌলানা শ্বেখ আমিৰ হামজাৰ কালি নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 60 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। গুৱাহাটী, জয়পুৰ আৰু তিৰুৱনন্তপুৰ বিমানবন্দৰ 50 বছৰৰ বাবে লিজত দিয়াৰ প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন। বৰ্ষা ঋতুৰ সময়ছোৱাত বাহকজনিত ৰোগসমূহ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ প্ৰতি আহ্বান। আমাৰ আজিৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।